আজি ৰাতি ৰং কৰিবলৈ লৈছোঁ। বিশেষকৈ আমি ৰাতি ৰং নকৰোঁ, ৰাতি কেনেকৈ ৰং কৰোঁ আমিও আপোনালোকক দেখুৱাই দিছোঁ। গাড়ীখন মানে মানুহজনক ইমাৰ্জেঞ্চি লাগে, যিহেতু মানে অতি সোনকালে আহিছে আৰু অতি সোনকালে লাগে মানে। গাড়ীখনত কোটিংখিনি কাটি হোৱাৰ পাছত ৰং মাৰিবৰ বাবে গাড়ীখন পেপাৰেৰে ঢাকি ল'লোঁ। দেখিছেনে, পেপাৰে ঢাকি থকা হৈছে। তাৰপিছত এতিয়া ৰং মাৰিবৰ বাবে আপোনালোকক দেখুৱাই দিছোঁ। গাড়ীখনত ৰং মৰা হৈছে, মানে কভাৰিংটো প্ৰথমতে কৰি লৈছোঁ। ৰাতি মাৰিছোঁ বাবে হাৱাখিনি দেখুওৱা নাই, মানে ৰং যিখিনি দৰ্জাখনত পৰিছে সেইটো দেখুওৱা নাই। ৰাতি বিশেষকৈ অকণমান ৰং মাৰিবলৈ দিগদাৰ, তথাপিও মানে মানুহজনক ইমাৰ্জেঞ্চি লাগে। মানে মানুহজনে আমাক কৈছে যে তোমালোকে যেনেকৈ নহওক মোক গাড়ীখন আগৰ শেপত বনাই দিয়া। তেনেকৈ বুলি কোৱাত আমি মানে যিমান পাৰোঁ চেষ্টা কৰি বনাই দিছোঁ তেওঁক। গাড়ীখনত কভাৰিং কৰি হৈ গ'লগেই, দেখিছেনে। এতিয়া লাষ্ট ফিনিছ